যে গুৱাহাটীৰ এখন খুব ঐতিহ্যমণ্ডিত বিহুতলী চানমাৰী আমাৰ প্ৰিয় গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতী কিবা পোচাকৰ কাৰণে অকণমান অপদস্থ কৰা হৈছিলে। গতিকে বাকীসকলৰ কথা নাজানো, মই অনুৰোধ জনাইছিলোঁ উদযাপন সমিতি যে তেওঁলোকৰ কোনোবা এজনৰ কাৰণে গোটেই সমিতিখন কিয় বেয়া হ'ব লাগে, হয় নহয়? গতিকে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগে, এইটো অনুৰোধ জনাইছিলোঁ। বহাগৰ 7 দিন বাকী আছে, ক্ষমা খোজাৰ সময় আছে। মই মোৰ ফালৰ পৰা তেখেতসকলক পুনৰবাৰ ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ আৰু বহাগৰ 7 দিনৰ ভিতৰত যদি চানমাৰীত বিহু সন্মিলনীয়ে ক্ষমা নোখোজে তেনেহ'লে মই কথা দিছোঁ, মই মানস ৰবিনে কেতিয়াও চানমাৰী বিহুত গান গাবলৈ নাযাওঁ। এইটো এটা খুব দুঃখজনক ঘটনা। যিখন বিহুতলীত ভূপেন হাজৰিকাই গাইছিলে, জয়ন্ত হাজৰিকাই গাইছিলে, ৰিদীপ দত্তই গাইছিলে, চাৰু গোৱাঁই গাইছিলে, সেইখন বিহুতলীত শিল্পীক অপমান কৰাটো ভাল পোৱা নাই। যাওক, জয় অসম। ধন্যবাদ। যে গুৱাহাটীৰ এখন খুব ঐতিহ্যমণ্ডিত বিহুতলী চানমাৰী আমাৰ প্ৰিয় গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতী কিবা পোচাকৰ কাৰণে অকণমান অপদস্থ কৰা হৈছিলে। গতিকে বাকীসকলৰ কথা নাজানো, মই অনুৰোধ জনাইছিলোঁ উদযাপন সমিতি যে তেওঁলোকৰ কোনোবা এজনৰ কাৰণে গোটেই সমিতিখন কিয় বেয়া হ'ব লাগে, হয় নহয়? গতিকে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগে, এইটো অনুৰোধ জনাইছিলোঁ। বহাগৰ 7 দিন বাকী আছে, ক্ষমা খোজাৰ সময় আছে। মই মোৰ ফালৰ পৰা তেখেতসকলক পুনৰবাৰ ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ আৰু বহাগৰ 7 দিনৰ ভিতৰত যদি চানমাৰীত বিহু সন্মিলনীয়ে ক্ষমা নোখোজে তেনেহ'লে মই কথা দিছোঁ, মই মানস ৰবিনে কেতিয়াও চানমাৰী বিহুত গান গাবলৈ নাযাওঁ। এইটো এটা খুব দুঃখজনক ঘটনা। যিখন বিহুতলীত ভূপেন হাজৰিকাই গাইছিলে, জয়ন্ত হাজৰিকাই গাইছিলে, ৰিদীপ দত্তই গাইছিলে, চাৰু গোৱাঁই গাইছিলে, সেইখন বিহুতলীত শিল্পীক অপমান কৰাটো ভাল পোৱা নাই। যাওক, যে গুৱাহাটীৰ এখন খুব ঐতিহ্যমণ্ডিত বিহুতলী চানমাৰী আমাৰ প্ৰিয় গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতী কিবা পোচাকৰ কাৰণে অকণমান অপদস্থ কৰা হৈছিলে। গতিকে বাকীসকলৰ কথা নাজানো, মই অনুৰোধ জনাইছিলোঁ উদযাপন সমিতি যে তেওঁলোকৰ কোনোবা এজনৰ কাৰণে গোটেই সমিতিখন কিয় বেয়া হ'ব লাগে, হয় নহয়? গতিকে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগে, এইটো অনুৰোধ জনাইছিলোঁ। বহাগৰ 7 দিন বাকী আছে, ক্ষমা খোজাৰ সময় আছে। মই মোৰ ফালৰ পৰা তেখেতসকলক পুনৰবাৰ ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ আৰু বহাগৰ 7 দিনৰ ভিতৰত যদি চানমাৰীত বিহু সন্মিলনীয়ে ক্ষমা নোখোজে তেনেহ'লে মই কথা দিছোঁ, মই মানস ৰবিনে কেতিয়াও চানমাৰী বিহুত গান গাবলৈ নাযাওঁ। এইটো এটা খুব দুঃখজনক ঘটনা। যিখন বিহুতলীত ভূপেন হাজৰিকাই গাইছিলে, জয়ন্ত হাজৰিকাই গাইছিলে, ৰিদীপ দত্তই গাইছিলে, চাৰু গোৱাঁই গাইছিলে, সেইখন বিহুতলীত শিল্পীক অপমান কৰাটো ভাল পোৱা নাই। যাওক।